মাৰ মোৰ কাপোৰবোৰ পেকিং কৰি হৈছেনে? হৈছে ৰবা। অভি তোৰ হৈছেনে? দেৰি হৈছে হা। মা মোৰ দেৰি হৈছে আৰু এই অভিও এতিয়ালৈ আহি পোৱা নাই। ৰবা তোমাক তাত খাবলৈ বস্তু এটা ভৰাই দিওঁ। বাসু ঐ বাসু তোৰ হ'ল নে? হা হৈছে নে তোৰ? ঐ হ'ল ৰবা। কি হ'লনো তোৰ ইমানকৈ যে ফচফচাই আছা যে? এই বেগটো ল'লে লাগি আছো ৰ ইমান গধুৰ বেগটো। এয়া চাচোন। দে হ'ব দে মাৰে চাগে তোক মৰমতে খোৱা বস্তু কেইটামান বেছিকৈ খুৱাই দিছে। নাই মা হৈছেনে? দেৰি হৈছে মোৰ। এইটো লোৱা। মা থাকা মই যাওঁ। যোৱা। আহিছো দিয়া। যোৱা। মা ইমানবোৰ বস্তু কিয়নো ভৰাই দিব লাগে? খুৰীয়ে চাগে তোক মৰমতে দুটামান বস্তু বেছিকৈ ভৰাই দিছে। বাসু অভি দুয়োজনে এতিয়া এখন দূৰৰ কলেজত পঢ়িব যাবলৈ ওলাইছা, যাতে তাত কাজিয়া নকৰা। মা তুমি ইমানকৈ কিয় চিন্তা কৰি থাকিব লাগে? খুৰী আপুনি এইবিলাক কিয় চিন্তা কৰিব লাগে? আমি এতিয়া সৰু ল'ৰা নহয় নহয়। যাওঁ দে আমি। মা যাওঁ থাকা। যোৱা।
ফুলাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন এৰি থৈ আহি আজিও তাতে যে মগন সৰি হা বেয়া নাপাবা তুমি সৰি হা লোৱা এই ল'ৰাবোৰ যে নহয় ভাল ছোৱালীজনী দেখিলে খুন্দা মাৰোতেই থাকে দে হ'ব দে আজি কলেজৰ প্ৰথম দিন হ'ব দিয়া অভি শুনচোন কি ছোৱালীজনী মোৰ ভাল লাগিছে এই ছোৱালীজনী তাই বহুত চাল লাগে দেই তাই বহুত চাল লাগে হাই হাই বহ ঐ ভাই তোৰ নাম মোৰ নাম বাসু ইউ মোৰ ফ্ৰেণ্ড অভি আৰু তোমালোকৰ নাম মই অৰূপ অভিশাপ অঁ আচ্ছা তোমালোকে ছোৱালীৰ কথা পাতি আছিলা নেকি অঁ বাছু বোলে সেই ছোৱালীজনী বহুত ভাল লাগিছে আৰে ভাই তোৰ ছোৱালী মন নকৰিবি দেই ছোৱালী হ'ল এজনী মহা চলনা মই ঐ বাসু তই তাৰ কথাটো বেয়া নাপাবি হা আৰে মইনো তহঁতক কিয় বেয়া পাম সি যে কথাটো কৈছে তাৰ ওপৰত এটা ৰহস্য সোমাই আছে মানে সি ছোৱালী এজনী বহুত ভাল পাইছিলে সেই ছোৱালীজনীয়ে তাক এৰি গুচি গ'ল সেইকাৰণে তোক এনেকৈ কৈছে এই ৰূপ ভাই তই এইবিলাক কিয় চিন্তা কৰিব লাগে ছোৱালীহে ছোৱালী আজি আছে কালি নাই দে হ'ব দে চিন্তা আজি থাকিলে ছোৱালী পাই থাকিবি দে এতিয়া মন মাৰি নাথাকিবি বাসু তহঁতে অলপ বহ মই কেইদিনৰ পৰা আহোঁগৈ অঁ ঠিক আছে যোৱা কেণ্টিনত যাওঁ ন তই কেণ্টিনত যাওঁ যদি হাফ এটা লৈ আহিবি যা আবে তোক আকৌ সেইবোৰহে লাগে যা একদিন নহয় যা কলেজৰ পাছলৈ লৈ আহিবি ভিতৰত বহ মই যাওঁ ঠিক আছে যোৱা ব'লা আমি এতিয়া ক্লাছলৈ যাওঁ ব'লা ঐ বাসু বাসু ভাত বনালি ৰে তই অঁ হৈছে ৰ'বা বাসু অভি শুনা না ছোৱালীজনী মোৰ কোনজনী? বহুত ভাল লাগিছে অঁ কি ছোৱালীজনী সেই যে কলেজত দেখিছিলোঁ সেইদিনা ছোৱালীজনী বহুত ভাল লাগে মোক
সেই ছোৱালীজনী বহুত চাইলেণ্ট থাকে দেই আৰে চাইলেণ্ট থাকিলেনো কি হ'ল তোৰ লগত নহ'ব দেই কিয় কি চাইলেণ্ট ছোৱালী ভাল পাব নোৱাৰে নেকি মই কি বেয়া ল'ৰা নেকি পাৰি কিন্তু তোৰ দৰে ল'ৰাৰ লগত নহ'ব ভাল পোৱা কোনো দেখা আৰু চেহেৰা আৰু মাটিৰ লগত নহয় জানা ভাল পোৱা সদায় দুয়োজনৰ মনৰ মিলনৰ মাজতে হয় বা তই তেওঁৰ বিষয়ে বহুত কথা ক'ব পাৰিলি দে তই এইবোৰ ইয়াতে থ এতিয়া তই ভাত লগাব যা দিয়া হ'ব দিয়া মই ভাল পাওঁ ন যা বাহ কিহত মালবে আৰে টুপুক টাপাক বৰষুণ পৰিল মূৰত ললো জাপি সৰবা পৰি বিচাৰি নাপালো তোমালোকৰ দৰে আপি নাথগালো হয় কেনেকুৱা দিছে আৰে ভাই সিহঁত ছোৱালীহে হাতৰ মলি ঘূৰিলেই ওলাই যায় গোলাপ ফুল দেখিলে চিগু চিগু লাগে তেনেকৈ তোমাক দেখিলে চুমা খাও খাও লাগে ঐ তোৰ কি হ'ল এনেকৈ যে থপৰা পৰি আহিলে মাৰিলে বে কোন সেইজনী চাইলেণ্ট কোনজনী আবে সেইজনী ছোৱালী আবে কোনজনী কি নাম তাই কনা তাৰ ইমান সাহস তাৰ পিছত চাই লওঁ ঐ ইফালে আৰে ভাই ই কলা নেকি বে এবাৰ ক'লে শুনে নেকি ঐ তোক মাতিছো ইফালে ঐ তোৰ নাম কি আৰে ভাই নকয় বে মই বাছো এওঁ অভি এই ছোৱালীজনী তোৰ কি হয় নহয় মোৰ কোনো নহয় তেনেহ'লে কে চাই থাক কেলা আবে ই মানি দেবে অথকা আনে ধৰ নকৰো কি কৰিবি তই আবে ভাই এয়া বহুত দম বে যদি তোৰ এইখন কলেজত পঢ়িবলৈ মন আছে মোৰ কথা মানি চলিব লাগিব নামানিলে কুকুৰ? হ'ব তই ভাই কি বুলি ভাবতা হে হাত চাই দে এইখনতো কি বাপেৰৰ কলেজ নেকি কি ক'লি তই ভাই ভাই প্ৰিন্সিপাল আহিছে পিছত চাই ল'ম তোক খেলা সিহঁতে নিজক কি বুলি ভাবে হ'ব সিহঁতকৰ পিছত চাই ল'ম সিহঁত চেনিও যায় দম বেছি আমাক কি সৰু বুলি সন্মান নাই নেকি দে সিহঁতকো চাই ল'ম অভি আৰু নাইছে তই বচোন ক'ত যা তই বাছ ক'ত দেখাবলৈ তই তই বচোন মই পটককৈ আহি আছো Hi, Hello, I am Basu. I am Borokha. চিনাকি হ'লো যেতিয়া so friend. Okay. বৰষা তাইৰ নামটো কি
তাইৰ নামটো আৰাধনা। আৰাধনা উম, তোমালোক কোন ডিপাৰ্টমেণ্টৰ? আমি দুয়ো পলিটিকেল ডিপাৰ্টমেণ্টৰ হয়। তেনেহ'লে একে ডিপাৰ্টমেণ্টৰ হয়। মই ইংলিছ ডিপাৰ্টমেণ্টৰ। কেনেকৈ একে ডিপাৰ্টমেণ্টৰ হয়? মানে পলিটিকেলটো ইংলিছতে লাগে হয়। হয় নেকি? বৰষা, ক্লাছ কৰা সময় হ'ল, যাওঁ ব'লা। ব'লা যাওঁ। ঐ বাসু, তই বহ, আমি ক্লাছত যাওঁ। বৰষা, তোমালোকৰ মোৰ কথা এটা আছিলে, ক্লাছ কৰি হ'লে লগ কৰিবা। অ'কে, হ'ব দিয়া। ঐ বাচু, এনেকৈ থমকি গ'লা যে? বহাচোন। কি হ'লনো? এনেকৈ চাই আছিলা? আৰে ভাই, ওচৰত যে ইমান ভাল লাগে নকবি আৰু। ব'লা এতিয়া ক্লাছলৈ যাওঁ। ব'ল। আজি ক্লাছটো বৰ বৰিং লাগিল। ব'লা আমি এতিয়া পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহোঁ। ব'লা। ঐ বাসু। ঐ বৰষা, এইটো তোমালোকৰ ৰুম নেকি? এইটো আমাৰে ৰুম হয়। তুমি যে তেতিয়া কথা এটা ক'ম বুলি কৈছিলা, কোৱাচোন কি কথা? কথাটো মানে আৰাধনাকে ক'ব লাগিছিল। বহাচোন। কিয়? কি কথা ক'ব লাগে কোৱাচোন মোক, মই ক'ম দিয়া। মোৰ মানে তাইক বহুত ভাল লাগে। হয় নেকি? মই মানে যেতিয়া তাইক কলেজত দেখিছিলোঁ বহুত ভাল লাগিছিল। হ'ব দিয়া, মই তাইক ক'ম। ঠিক আছে হ'ব হা, মই আহিছোঁ। যোৱা। তাইক ক'বা হা, তাই মাথো মোৰ বুলি। ঐ বাছ, তই পটককৈ ক'ত সোমাই যাওঁ? বৰষাহঁতৰ ৰুমৰ ফালে গৈছিলোঁ। ব'ল এতিয়া। ঐ আৰাধনা। আৰাধনা, তোমাক যে বাসুৱে কথা এটা কৈছে। কি কথা কৈছে? তোমাক যে বাসুৱে বহুত ভাল পায় জানা। তাইক ক'বা মই এনেকৈ ভাল পোৱা কোনো বিশ্বাস নকৰোঁ। আৰু ক'বা মই এতিয়াই কাকো ভাল পাব নোখোজোঁ। আৰে ছোৱালী, সি তোমাক বহুত ভাল পায় আৰু কৈছে যে তাই মাথো মোৰ বুলি। সি কৈছে কাৰো হ'ব নোৱাৰে বুলি। নাই, এতিয়া মই কাকো ভাল পাব নোৱাৰোঁ। এনেতে বাসুৱে বৰষাক বিচাৰি আহে, কাৰণ সি তাইক কথা এটা কৈছিল আৰু সেই কথাটো এনচাৰ বিচাৰি বৰষাক বিচাৰি আহে। বৰষা, তাই কি বুলি ক'লে? তুমি আহাচোন। আহাচোন বহাহি। তাই মানুহজনী কিবা এটা চিন্তাত সোমাই আছে। তাই তোমাক বহুত ভাল পায়, কিন্তু প্ৰকাশ কৰিব নোৱাৰে। তুমি বহা, আমি যাওঁ দেই। ঠিক আছে, যোৱা।
হাই ভাই সেইদিনা মোক এজনী ছোৱালীয়ে চাব গৈছিল বে কোনজনী ঐ ছোৱালী হাই মাজুজনী ইফালে আফালে আফালে আবে ছোৱালীজনী ঘৰত আছেচোন বে ঐ তোৰ নামটো কি আই কি খুজিছে এনেকুৱা কিয় আবে ইহঁতে মানি দেবে অফিটো অলপ ৰ আই লাভ ইউ মই তোমাক বহুত ভাল পাওঁ ঐ তই কোন বে আৰে তই আকৌ আহিলি যে হাই এই দুজনৰ মাজত প্ৰেম চলিছে নেকি বে আবে কি চাইছ মায়ে ঐ ঐ আছো ষ্টপ আৰে না ৰবাচোন বাসু আছো হাত ঐ বাসু 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 ঐ বাসু ঐ বাসু উঠ না ঐ অংগীতা তাই কিয় ইমান চাল নাথাকেনো নাজানো কিয় ঐ আৰ্থনা ঐ ল'ৰা তুমি মোৰ ফালে এনেকৈ চাহ নাথাকিবা হা কৈ দিছো আৰে মই তোমাক ভাল পোৱাৰ কাৰণেহে চাওঁ কি ক'লা তুমি ঐ আৰ্থনা মই তোমাক বহুত ভাল পাওঁ আই লাইক ইউ মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে থাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা এখোলা দুখোলাকৈ বাঢ়ি অহা মৰম চেনেহিও তুমি মোৰে সাথৰ ৰাতি ৰাতি মোৰে গাদু শীতন কোমলকৈ আগুলিৰ উমাল পৰশ
দেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা হেল্ল' মোক চিনি পাইছানে আৰু জানা তুমি যে মোক সিদিনা কৈছিলা সেইটো কথা কাইলৈ কম Yes. নাজানা তোমাৰ সপোনতে যে মই হেল্ল' তুমি বুজা নুবুজা বস কল আহিছে কাৰ হেল্ল' ভাইটি তই ক'ত আছ তই সেইনৰ ঘৰত যা 2 দিনৰ ভিতৰত মাটিখিনি খালী কৰিবলৈ কওঁ হয় নেকি ঠিক আছে হ'ব তই এতিয়া ভালে নহয় ভাল কিবা প্ৰব্লেম হ'লে মোক কবি ঠিক আছে হ'ব দে এতিয়া মই ৰাখোঁ ঠিক আছে হ'ব দে ঐ আই কৈছে সিহঁতৰ ঘৰ মাটিখিনি খালী কৰিব লাগে ঐ আহ ঐ গেটখন খোল ঐ মাত নমস্তে ভাবিজি কি খবৰ আপোনাৰ কোন হয় তোমালোক কিয় আহিছা ইয়ালৈ চাওঁ মাতো কোন দহত হাই আপোনাক ঐ ৰ মালপিচ হট আছে বে আপে বুঢ়া এজনী ছোৱালী আছে বুলি আমি গমেই নাপাওঁ আরে বস কি সাথে ডোনা দে ঐ ছোৱালী
বুদ্ধাভাৱে এৰি দে মোক। 2 দিনৰ ভিতৰত মাটিখিনি খালী কৰিব নহ'লে কথা দিগদাৰ হ'ব বুজিছ নহয় আন্না আমাক এৰি দিয়ক আমি এই মাটিখিনি এৰি ক'তনো যাম না 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 এনেকৈ ক'লে কেনেকৈ হ'ব আমাক মাটিখিনি লাগিবই আৰু তহঁতে 2 দিনৰ ভিতৰত মাটিখিনি খালী কৰি দিব লাগিব আরে বস ভিক্ষা মাগছে বে তহঁতক আৰু 2 দিন সময় দিছোঁ নহ'লে তোৰ ছোৱালীক কি কৰিম তই কমকে ঐ আ মাজনী তুমি এই টকাকেইটা লোৱা আৰু এই গাঁৱৰ পৰা এতিয়াই গুচি যোৱা দেউতা মই এই গাঁও এৰি কলৈকো নাযাওঁ মাজনী 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 হেল্ল' অভিত ক'ত আছ মই ঘৰতে আছোঁ কিবা কথা আছিল নেকি তই আৰ্টনা ঘৰৰ এড্ৰেছটো জানানে মই নাজানো কিন্তু বৰ্ষা জানিব পাৰে তাইক সোধাচোন হ'ব দিয়া হেল্ল' বৰষা তই তাইৰ ঘৰৰ এড্ৰেছটো জাননে তাই মানে কোন আৰাধনা আৰাধনা ঐ আমিবোৰ তাইক এনেহে চাইলেণ্ট গাৰ্ল বুলি মাতিছিলোঁ কিন্তু তাইৰ কথাটো এতিয়াহে বুজিব পাৰিছোঁ তই কি কৈছা একো মই ধৰিব পৰা নাই ঐ বাসু তাই বহুত বিপদত পৰি আছে জানা পাৰা যদি তাইক সহায় কৰাচোন আৰু তাইৰ এড্ৰেছটো শুনা কোৱাচোন গাঁওখনৰ নাম হ'ল মালিগাঁও লাটুৰাজ এজন বিখ্যাত ডন আৰু তাৰ ভাই আন্না তাক গোটেই গাঁওখনৰ মানুহেই ভয় কৰে সি গাঁৱৰ মাটি দখলৰ লগত মানুহক মাৰিও পেলায় হ'ব দিয়া Azikika
এনেতে সময় আহিল মাংস ধোৱা চাওঁতে চাওঁতে সময় বাগৰি 12 বাজিল এতিয়া সময় আহিল মাংস বনোৱা মাংস বনা মাংসটো বনা সোনকালে বনা দেৰি হৈছে গেছ নাই কি কৰো এতিয়া হাও ফল গেছো নাই আগতো বাদ দি আজি কি খাম 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 আমি কি খাম আজি কি খাম আমি কি খাম ভাই ভাই সিহঁতে পুলিচক জনাইছে আবে তো পুলিচৰ যা ইমান খাওঁ এজনী সাধাৰণ ছোৱালী হয় তোৰ কি অকাত কি চাচ মায়া কি কোন বে তই কিয় ইয়াত আহিব লাগে মই তোমাক বহুত ভাল পাওঁ ইয়াৰ পৰা গুচি যোৱাগৈ মোৰ লগত থাকি সিহঁতৰ লগত লাগিব নালাগে তুমি মাত্ৰ মোৰ হয় মই তোমাক বহুত ভাল পাওঁ তুমি মোৰ বাবে সিহঁতৰ লগত শত্ৰু নকৰিবা তোমাৰ লগত আজিৰ পৰা মই আছো তুমি ভয় নকৰিবা আবে কোন বে কি চাচ মায়া
লগত মোৰ কোনো শত্ৰু নাই তই এতিয়া ইয়াৰ পৰা যা আৰু ছোৱালীজনীক ইয়াতে থৈ যা নহ'লে তয়ো যাব নোৱাৰি তহঁতে এতিয়ালৈ জনা নাই যে এই ছোৱালীজনী মোৰ কোন হয় তাই মোৰ প্ৰথম ভাল পোৱা হয় বিকজ মাই লাভ তহঁতে বহুত ভুল কৰিলি তাইৰ ওপৰত হাত তুলি তাইৰ শত্ৰু মানে মোৰ শত্ৰু আহ ঐ ভাইয়া তই সিহঁতৰ বিপৰীত কিয় যাব লাগে তহঁতে বহুত ভুল কৰিলি বাবু যদি তুমি তাক ভাল পোৱা এই গাঁৱৰ পৰা লৈ যোৱা কৰি মই তেনেকুৱা ল'ৰা নহয় মই তোমালোকক এৰি বিপদৰ পৰা কেতিয়াও নাযাওঁ নহয় সিহঁত মানুহ নহয় কোনখিনি সময়ত কি কৰে ধৰিবকে নোৱাৰি মই তোমালোকক এই পৰিস্থিতিৰ পৰা মুক্ত কৰিহে যাম হেল্ল' ক'ত আছ মা মই অলপ বেলেগত আছোঁ তাত সকলোবোৰ ঠিকে আছেতো অ' মা ইয়াত সকলো ভালে দে ঐ বাসু তই মোক পাহৰি গলি নেকি নাই অভি আৰু শুনা তহঁতে ভালদৰে থাকিবা হ'ব দে দে হ'ব দে তহঁত চিন্তা নকৰিবি মোৰ ফোন এটা আহি আছে ৰাখিছোঁ হেল্ল' নাম মোৰ লাটুৰাজ তইতো বহুত জান আহনাটো প্ৰথম ভাল পোৱা সিহঁতক বচাব পাৰ যদি হেল্ল' 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 লা 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 লাটুৰাজ তই বহুত ভুল কৰিলি অল দ্য বেষ্ট তই আহি পালি তইতো সেইদিনা মোক ৱাৰ্ণিং দি গৈছিলি লাটু তই সিহঁতক এৰি দে এই মাকক ডিঙি কাটি দে
বাসু ঐ বাসু উঠ না বাসু লা 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 বাসু ঐ বাসু উঠ না ঐ লাডুৰা চা আমাৰ বাসু উঠি গ'ল প্ৰতি খুজে খুজে আছুতীয়াকৈ ৰাখিম তোমাকে অ মোৰে সোণ তুমি বুকুৰ আপোন আমি দুয়ো মলিন সপোনৰ ভাজতে যুগমীয়া কাহিনী আমাৰ প্ৰেমৰে উজলি থাকিব জোনাকীৰ দৰে সকলো এৰি আজি তোমাৰ কাষতে থাকিব বিচাৰো প্ৰতি পলে পলে যুগমীয়া কাহিনী আমাৰ প্ৰেমৰে উজলি থাকিব জোনাকীৰ দৰে সকলো এৰি আজি তোমাৰ কাষ